সন্ধিয়া 7টাৰ পৰা ৰাতি 11টালৈকে শিলগুটি মাৰে। টিনবিলাক ভাঙিছে, ল'ৰা ছোৱালীবিলাক বহুত চিঞৰি কৰে, হাল্লা কৰে, গাঁৱতে মানে পূৰা হুলস্থুল হৈ আছে। বিচাৰি চাইছোঁ আমি প্ৰায় 3-4জন মানুহ গোট খাই একদম পূৰা জংঘল থংগল চব চাইছোঁ, গছ গছলি চব চাইছোঁ, মানুহ নাই পোৱা। কি হ'ব পাৰে একচুৱেলি এইটো কিবা ওপৰৰ পৰা কিবা হৈছে নেকি, হ'ব পাৰে, যি নহ'ব পাৰে। আমি কবিৰাজৰ সহায় লোৱা নাই আমি। ভয় লাগে, ভয়তো লাগে। গাঁৱত বহুত মানুহ ওলাই আহে, আমাৰ মহিলা মানুহখিনিয়ে বহুত ভয় কৰে, ঘৰত থাকিব নোৱাৰোঁ। এনেকৈ হৈ যায়, য'তেই নাথাকোঁ সন্ধিয়াৰ লগে লগে মোক ঘৰ পাব লাগে আহি। ৰাতি 7টাৰ পৰা আৰম্ভ কৰি ৰাতি 11টালৈকে শিলগুটি মাৰে, আৰু শিলগুটিটো ডাঙৰ ডাঙৰ শিলগুটি মাৰে। কিন্তু স্থানীয় ৰাইজে প্ৰথমতে ভাবিছিলে যে কোনোবা বদমাইচি কৰে নেকি, আৰু সেই হিচাপত প্ৰায় 100-150 মানুহ সেই চাৰাউণ্ডিং এৰিয়াটো সিহঁতে তন্নতন্নকৈ পৰীক্ষা কৰিছে, আৰু পৰীক্ষা কৰি থকা অৱস্থাতো শিলগুটি মাৰিছে। তেনেকৈ চালে যে কোনো তেনেকুৱা মানুহ পোৱা নাই, আৰু শিলগুটি সাধাৰণতে আহে মানে গছৰ ওপৰৰ পৰা, আৰু সেই গছটো সিহঁতে তন্নতন্নকৈ পৰীক্ষা কৰিছে, কৰাৰ পিছত কোনো ধৰণৰ মানুহ বা তেনেকুৱা বদমাইছ মানুহ দেখা পোৱা নাই। কিন্তু সাধাৰণতে আমি ভূত প্ৰেতত বিশ্বাস নকৰোঁ, কিন্তু যিটো ঘটনা ঘটি আছে সেইটো ঘটনাৰ পৰা মানে বিশ্বাস নকৰিও থাকিব নোৱাৰোঁ। গতিকে আপোনালোকে আজি আহিছে, আপোনালোকেও নিশ্চয় দেখা পাইছে, আপোনালোকে থকা অৱস্থাত কেইবাটাও শিলগুটি মাৰিছে, আৰু এইটো কি হয় মানে সেই হিচাপত চৰকাৰী বিভাগীয় কৰ্তৃপক্ষই যদি এইটো সন্দৰ্ভত যদি তদন্ত কৰে নিশ্চয় ওলাই পৰিব বুলি